বজালী ৰূপকোঁৱৰ জাতীয় বিদ্যালয়ত বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন। বজালী ৰূপকোঁৱৰ জাতীয় বিদ্যালয়ত আজি মহান শিল্পী, সাহিত্যিক, সংগীতজ্ঞ আৰু সাংস্কৃতিক বিপ্লৱী বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতিত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে বিষ্ণু ৰাভাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ জৰিয়তে তেওঁৰ আদৰ্শ আৰু অৱদান স্মৰণ কৰা হয়। বিদ্যালয় কৰ্তৃপক্ষ, শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানত সাংস্কৃতিক ক্ষেত্ৰখনলৈ বিশেষ অৱদান আগবঢ়োৱা বিশিষ্ট ওজাপালি শিল্পী তথা অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ ভগীৰথ ৰয়ক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। উল্লেখযোগ্য যে ৰূপকোঁৱৰ জাতীয় বিদ্যালয়ে প্ৰতি বছৰে বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উপলক্ষে প্ৰচাৰ বিভাগ তথা লোক সংস্কৃতিৰ লগত জড়িত শিল্পীসকলক সম্বৰ্ধনা জনাই আহিছে। এই পৰম্পৰা অনুসৰি চলিত বৰ্ষতো এজন বিশিষ্ট শিল্পীক সম্বৰ্ধনা জনাই বিদ্যালয়খনৰ সাংস্কৃতিক দায়বদ্ধতাৰ পৰিচয় দাঙি ধৰা হয়। ৰাভা দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ মাজত সংগীত প্ৰতিযোগিতা আৰু চিত্ৰাংকন প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়। প্ৰতিযোগিতাসমূহত ছাত্ৰ-ছাত্ৰীয়ে উৎসাহেৰে অংশগ্ৰহণ কৰি নিজৰ প্ৰতিভাৰ পৰিচয় দিয়ে। অনুষ্ঠানত উপস্থিত বক্তাসকলে বিষ্ণু ৰাভাৰ জীৱন দৰ্শন, সাংস্কৃতিক চেতনা আৰু সমাজ গঠনত তেওঁৰ অৱদানৰ বিষয়ে আলোকপাত কৰে। জন্মলগ্নৰ পৰা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি দিৱস উদযাপন কৰি আহিছোঁ। বিষ্ণু ৰাভা দিৱস আজিও আমি উদযাপন কৰিছোঁ। আমি বিষ্ণু ৰাভা দিৱস উদযাপন কৰাৰ মূল কাৰণটোৱে হ'ল প্ৰতি বছৰে আমি বিষ্ণু ৰাভা দিৱসৰ দিনা এই অঞ্চলটোৰ এগৰাকী বিশিষ্ট শিল্পীক সম্বৰ্ধনা জনাই আহিছোঁ। যোৱাবাৰ বেণ্ড পাৰ্টিৰ বিশিষ্ট শিল্পী মদনৰে সম্বৰ্ধনা জনাইছিলোঁ। আমাৰ এই সম্বৰ্ধনা জনাৰ মূল লক্ষ্যটো হ'ল প্ৰচাৰ বিমুখ শিল্পীসকলক আগুৱাই নিয়া। কিন্তু এইবাৰ অলপ ব্যতিক্ৰম কৰি অসম চৰকাৰৰ শিল্পী পেঞ্চন প্ৰাপক ফুকননানী ওজাৰ বিশিষ্ট দাইনাপালী ভগীৰাম দাসক ভগী দাইনাপালীক সম্বৰ্ধনা জনাম। লগতে আমাৰ আজিৰ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বিষ্ণু ৰাভা সংগীত প্ৰতিযোগিতা আৰু কবিতা আবৃত্তি প্ৰতিযোগিতাৰো আয়োজন কৰিছোঁ। লগতে বিদ্যালয়ৰ তিনিমহীয়া প্ৰাচীৰ পত্ৰিকা জাগৃতি উন্মোচন কৰিলোঁ ইতিমধ্যে। আমাৰ মূল লক্ষ্য হ'ল সাহিত্য সংস্কৃতি সকলো দিশতে যাতে ৰূপকোঁৱৰ জাতীয় বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে আগবাঢ়ি যাব পাৰে, লগতে অঞ্চলটোৰ শিক্ষাৰ্থীসকলে যে এইবিলাক বিষয়ত গভীৰ মনোনিৱেশ কৰিব পাৰে আৰু চৰ্চা অব্যাহত ৰাখিব পাৰে তাৰ আপ্ৰাণ প্ৰয়াস আমি অব্যাহত ৰাখিছোঁ।